পুনৰবাৰ আকৌ মই মোৰ চেনেল টুটুমণি মাৰুতি ব্লগছত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান মই আমাৰ হাজং সমাজৰ পূজাৰ বিষয়ে আজি আপোনালোকক ক'বলৈ বিচাৰিছোঁ, যিহেতু আজি আমাৰ হাজং জনগোষ্ঠীসকলৰ এক পবিত্ৰ দিন আৰু এই পবিত্ৰ দিনৰ বিষয়ে আপোনালোকে হয়তো বহুতে নাজানে। সেইবাবে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ হাজং সমাজৰ হাজং জনগোষ্ঠীৰ লোকসকলে অতীজৰে পৰা পাৰম্পৰিকভাৱে প্ৰতিটো বছৰে মাঘ মাহৰ প্ৰতি বছৰে 22 তাৰিখে আমাৰ এই পূজা উদযাপন কৰা হয়। ককা আইতাহঁতৰ কোৱা মতে আমাৰ হাজং জনগোষ্ঠীৰ লোকসকলে প্ৰতি বছৰে মাঘ মাহৰ 22 তাৰিখে আমাৰ বাস্তু পূজা পতা হয়, অৰ্থাৎ 22 পূজা। আৰু 22 তাৰিখে 22 পূজা পতাৰ কাৰণে আমি 22 পূজা অৰ্থাৎ বাস্তু পূজা বুলি জনা যায়, মানে আমি কওঁ। আৰু প্ৰতি বছৰে মাঘৰ মাহৰ 22 তাৰিখে গাঁৱৰ ৰাইজে একগোট হৈ সকলোৱে মিলি নিজৰ জাতিগত সাজ পোছাক পৰিধান কৰি অতি উলহ মালহেৰে এই পূজা নীতি নিয়মেৰে উদযাপন কৰা হয়। আমাৰ যিহেতু হাজং বাস্তু পূজা আৰু বাস্তু পূজাৰ বিষয়ে আমাৰ জ্যেষ্ঠ লোক আছে, তেখেতসকলে এই বিষয়ে ক'ব, আপোনালোকেও জানিব পাৰিব। আহকচোন বাৰু তেখেতসকলে কি কয় তেখেতসকলৰ মুখৰ পৰা আমি জানো আহক। প্ৰথমে মই আপোনালোকক মোৰ চেনেল টুটুমণি মাৰুতি ব্লগছত স্বাগতম জনাইছোঁ। আৰু এয়া হৈছে আমাৰ গাঁৱৰ ৰাইজৰ জ্যেষ্ঠ লোক, তেখেতসকলে আমাৰ বিষয়ে বাস্তু পূজাৰ বিষয়ে ক'ব। আহকচোন জানো আহক আমাৰ পূজাৰ বিষয়ে। আমাৰ হাজং সমাজৰ আগৰ মানে বাপ দাদাবিলাক মানে পৰম্পৰা আমাৰ আছে, এইটো বাথৌ পূজা বুলি কয়, বাস্তু পূজা বুলি কয়। মানে 22টা আমাৰ দেৱতা। প্ৰথম দেৱতা আমাৰ মা কামাখ্যা, তাৰপাছত মানে ভোলা বাবা শিৱ, তাৰপিছত নাৰায়ণ, তাৰপিছত গোপাল, তাৰপিছত মা লক্ষী, তাৰপিছত মানে আৰু কি কয় বায়ু দেৱতা, অগ্নি দেৱতা, তাৰপিছত আমাৰ মাৰ আৰু বেলেগ যি আছে ৰূপ আছে, তাৰ নাম কালী। আমি মানে এইটো কি কাৰণে পূজা কৰোঁ, আমাৰ এইটো মাতৃ বুলি আমি মাতৃ বুলি কওঁ, আমি এইটো মাতৃভূমি বুলি। তাৰপিছত আমি এইটো প্ৰত্যেক মাঘ মাহতে আমি এইটো পূজা কৰোঁ। বছৰ মূৰত একবাৰ মাঘ মাহ, প্ৰত্যেক মাঘ মাহৰ 22 তাৰিখত আমাৰ এই পূজা আৰম্ভ হয়। আৰু আপোনালোকে পূজাৰ বিষয়ে বহুতো কথা জনাই দিয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ থাকিল। Em là gạo là gạo bùrinh lừa.